ज' जानानै दिल्लीयाव जि सुक्ति जादों बे सुक्ति जानायाव बर' हारिनि बिटिसिनि बायजोआव थानाय बर'फोर मोननो हादों नाथाय जोंनो खुगायावल' होनानै मोगथाङाव जों जेरैबायदि मोननांगौमोन बेखौ जों दाबो मोनजोबाखै No Bodo regiment, no rest. No rest. বৰ্তমান মই উপস্থিত আছো সিমেন্ট চাপৰিত ক'ব লাগিব যে ইউবিপিৰ উদ্যোগত ইয়াতে বিশাল গণ বিক্ষোভ সমদল ইয়াতে বাহিৰ কৰা দেখা গৈছে আৰু যেহেতু ক'ব লাগিব যে এই যেহেতু BKWSC গঠন কৰাৰ পিছতেই ইয়াতে বহু এনেধৰণৰ গাঁও চিনাক্ত কৰাক লৈ এই বিক্ষোভ আন্দোলন কাৰ্যসূচী বাহিৰ কৰা দেখা গৈছে ইয়াৰ উপৰিও নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰা আৰু বিভিন্ন ধৰণৰ সমস্যা আছে আৰু যেহেতু ক'ব লাগিব যে সিমেন্ট চাপৰি চাঞ্জাৰী নগৰ খেলপথাৰত যেহেতু বিশাল সভা অনুষ্ঠিত কৰাৰ পিছতেই এনেদৰে ৰাজপথত এই আন্দোলন গঢ়ি তোলা দেখা গৈছে আৰু এই দৃশ্য মই দেখাবৰ কাৰণে অনুৰোধ জনাইছো লগে লগে কথা পাতিব যত্ন কৰিম যেহেতু ক'ব লাগিব যে এই আন্দোলন ইয়াৰ প্ৰতি জনাব যেহেতু বড়োসকল তিনিখনকৈ চুক্তি স্বাক্ষৰিত কৰিলে প্ৰথম BSC চুক্তি BTC চুক্তি আৰু শেহতীয়া BTR চুক্তি এই BTR চুক্তিৰ আধাৰত আমি বড়োসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাৰ ভাষা কলা সংস্কৃতি আমাৰ পৰিচয় ৰক্ষণাবেক্ষণৰ কাৰণে যেহেতু আমি বড়ো কছাৰী কল্যাণ সাহিত্য শক্তি পাবলৈ সক্ষম হৈছিলোঁ এই কাউন্সিলখন আজিলৈকে ইয়াৰ সম্পূৰ্ণ গাঁও চিনাক্তকৰণ হোৱা নাই ইয়াৰ সমষ্টি নিৰ্ধাৰণ হোৱা নাই আৰু ইয়াক নিৰ্বাচনী অনুষ্ঠিত কৰা নাই গতিকে গাঁওসমূহ সম্পূৰ্ণ চিনাক্তকৰণ কৰি পেলাই সমষ্টি নিৰ্ধাৰণ কৰি পেলাই ইয়াক নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত আৰু ইয়াৰ বাদেও কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়ো লোকসকলক পাহাৰীয়া জনজাতি দিয়াৰ যি আশ্বাস দিছিলে দুটা চুক্তিত উল্লেখ আছিলে BTC চুক্তি আৰু BTR চুক্তিত ইয়াক পাহাৰীয়া জনজাতি হিচাপে মৰ্যাদা প্ৰদান কৰা আৰু ইয়াৰ বাদেও যেহেতু আমি এটা স্বাক্ষৰকাৰী সংগঠন সংযুক্ত বড়ো গণমঞ্চ UBPO তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত যেটো BTR ডেভেলপমেন্টৰ কাৰণে যেটো 1500 কোটি দিয়া হ'ল কিন্তু BTRৰ বাহিৰত যিসকল 10 লক্ষাধিকতকৈ অধিক বড়ো জনগণ আছে তেওঁলোকৰ উন্নয়নৰ কাৰণে একো সুবিধাকে পেকেজ দিয়া নহল গতিকে বড়োসকলৰ উন্নয়নৰ কাৰণে BTRৰ বাহিৰত বড়োসকলৰ উন্নয়নৰ কাৰণে সুকীয়া এটা পেকেজ বিচাৰি আৰু অৰ্থনৈতিক পেকেজ বিচাৰি আৰু ইয়াৰ বাদে বড়ো মাধ্যমৰ যিবিলাক সমস্যা আছে ইয়াৰ সমাধানৰ দাবীত বড়ো মাধ্যমৰ শিক্ষকসকলক নিযুক্তি দিয়াৰ দাবীত আৰু আমাক এটা ৰেজিমেন্ট দিয়াৰ দাবীত এই আজি প্ৰথম কাৰ্যসূচীটো সিমেন্ট চাপৰিত লোৱা হৈছে আৰু অসমৰ অনাগত দিনত আপোনালোকৰ দাবী যদি চৰকাৰে মানি লয় কি কৰিব এই দাবী যেহেতু আজি আৰম্ভণি হৈছে আমাৰ দাবীবিলাক সমাধান নোহোৱালৈকে এই আন্দোলন চলি থাকিব আৰু আপোনাক আমি জনাইছো এই কেইদিনৰ ভিতৰতে গুৱাহাটীত 30 সহস্ৰাধিক ৰাইজক লৈ পেলাই এই কাৰ্যসূচীটো আমি ল'ম আৰু অসমৰ বিভিন্ন জিলাতো গৈ পেলাই আমি এই প্ৰতিবাদটো কৰিম ইতিমধ্যে উল্লেখ কৰা দেখা গৈছে ইয়াতে BKWSCৰ গঠন কৰাৰ পিছতেই ইয়াত থকা গাঁওসমূহ চিনাক্তকৰণ কৰাক লৈ আৰু অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ আৰু কেইবাটাও দাবী ইয়াতে উত্থাপন কৰা দেখা গৈছে এনেদৰে ৰাজপথত ওলাই আহি এনেদৰে বিক্ষোভ কাৰ্যসূচী লোৱা দেখা গৈছে আৰু এই দাবী অনাগত দিনত তেওঁলোকৰ দাবী যদি মানি লয় তেতিয়াহ'লে ইয়াতকৈ অধিক ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰা দেখা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত